কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধাৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা কলে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধাৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা কলে আৰু অসমীয়াত এনেকুৱা হৈ যাব নেকি কথাটো এনেকুৱা তেখেতৰ বিৰুদ্ধে 307 ধাৰা যেটো পুৰণা আইপিসি এটো এটা অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হৈছিল অ্যাটেম্প টু মাৰ্ডাৰ কেছ ৰেজিষ্টাৰ হলে তেওঁলোকৰ তেনেকুৱা আসামিক মাৰ্ডাৰ কেছ বা অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামিক হ্যান্ডকাফ লগোৱাটো পুলিচৰ দায়িত্ব পুলিচে লগাব লাগে কিন্তু শংকৰজ্যোতি বৰুৱাৰ যেটো প্ৰতিষ্ঠা বা তেখেত এগৰাকী ছাত্ৰ নেতা আছিল আৰু স্বাভাৱিকভাৱে তেওঁ কতো পলাই আদি যোৱাৰ সম্ভাৱনা নাথাকে সেইকাৰণে মই নিজে এসপি ডিব্ৰুগড়ক ফোন কৰি কৈছো যে তেখেতক আপোনালোকে যাতে হ্যান্ডকাফ নলগায় কিন্তু অ্যাটেম্প টু মাৰ্ডাৰ কেছৰ আসামি হলে হ্যান্ডকাফ লগালে আইনমতে কোনো তাত ভুল নহয় কিন্তু তেখেতৰ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি মই নিজে ইন্টাৰফেয়াৰ কৰিছো আৰু মই নিজে কৈছো যে এইবিলাক নকৰিব আৰু কোৰ্টৰ পৰা যোৱাৰ সময়ত তেওঁ হ্যান্ডকাফ লগোৱা নাই এতিয়া মই নাজানো মই খুদিলে চাই লম কিন্তু কোনোবা এগৰাকী কৰবাত মহিলাই কিবা বহুতে বহুত কথা জানে আৰু আমিবোৰে বহু কথা নাজানো সো আমি আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে সৰু ডাঙৰ কিছু কথাৰে আমাৰ আজি এই বিশেষ ৰিচ টাইম গতিকে প্ৰথমটো মোৰ প্ৰশ্ন দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পদলৈ মই যদি এনেকৈ সোধো যে আছুৱে শংকৰজ্যোতি বৰুৱা কি দিলে বুলি যদি মোৰ প্ৰশ্ন হয় পোন প্ৰথমে মনত কি কথা আহিব প্ৰথমতে ৰিচ টাইমৰ সমূহ পৰিয়ালবৰ্গলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এনেদৰে মাতি আনি অভিনন্দন জ্ঞাপন কৰাৰ কাৰণে আৰু আপোনালোকৰ মাধ্যমৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজৰ শুভেচ্ছা বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ যাতে সদৌ অসম ছাত্ৰ সন্থাৰ গুৰু দায়িত্ব বহন কৰিছোঁ সেই দায়িত্ব যাতে সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ আৰু ইয়াৰ লগে লগে আপুনি যদি কৈছে সদৌ অসম ছাত্ৰ সন্থাই কি দিলে আচলতে সদৌ অসম ছাত্ৰ সন্থাই জীৱনত বহুখিনি দিলে প্ৰথমে সদৌ অসম ছাত্ৰ সন্থাই জাতিক সেৱা কৰাৰ কাৰণে এখন মঞ্চ দিলে যিখন মঞ্চ হততে আচলতে পোৱা নাযায় আমি যেতিয়া স্কুলীয়া জীৱনত পঢ়ি আছিলোঁ তাৰপিছত কলেজীয়া জীৱনলৈ অহাৰ সময়ত আমি এটা কথা শিকিছিলোঁ যে পঢ়ি থকা জীৱনত যদি ছাত্ৰ এজনে জাতীয়তাবাদ কৰা নাই বা জাতীয়তাবাদৰ যোগেদি যদি জাতিটোক সেৱা কৰা নাই তেনেহ'লে এই ছাত্ৰজনৰ ছাত্ৰ জীৱন বৃথা বুলি কৈছিল আৰু কথাষাৰ কৈছিল দেশভক্ত তৰুণৰাম ফুকনে আৰু সেই কথাষাৰ কেনেকৈনো জাতীয়তাবাদৰ জৰিয়তে বা জাতিটোক সেৱা আগবঢ়াব পাৰি সেই কথাখিনি ভাবি থাকোঁতে সদৌ অসম ছাত্ৰ সন্থাৰ লগত জড়িত হৈ পৰিলোঁ
আৰু জড়িত হৈ পৰাৰ পিছৰে পৰা জাতিটোক সেৱা কৰিবৰ কাৰণে সুবিধা পাইছোঁ প্ৰতিটো ক্ষেত্ৰতে জাতিটোক লৈ চিন্তা কৰিবৰ কাৰণে এখন মঞ্চ দিছে আৰু সদৌ অসম ছাত্ৰ সন্থাই জ্যেষ্ঠজনক কেনেকৈ সন্মান কৰিব লাগে কনিষ্ঠসকলৰ লগত কেনেকৈ থাকিব লাগে জাতিটোৰ প্ৰতিটো ক্ষণত কেনেকৈ অতন্ত প্ৰহৰীৰূপে থিয় দিব লাগে আটাইখিনি কথা সদৌ অসম ছাত্ৰ সন্থাই শিকাইছে গতিকে সদৌ অসম ছাত্ৰ সন্থাই আমাক জীৱনত বহুখিনি দিছে যিখিনি হয়তো আমি ঘৰখনৰ পৰিয়ালৰ পিছতে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চতে আটাইতকৈ বেছি জীৱনটোত যি পাবলগীয়া আছে আটাইখিনি পাইছোঁ গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চখন গৰকিবলৈ পোৱাটো আটাইতকৈ সৌভাগ্যৰ কথা বুলি আমি ভাবোঁ ভাল লাগিলে আপোনাৰ স্পষ্ট কথাখিনি শুনি আমি আমাৰ আশা কৰিছোঁ আমাৰ দৰ্শকসকলেও ভাল পাব আপুনি আপোনাৰ পৰিয়ালৰ কথা এই কথাৰ মাজত প্ৰসংগতে কৈছিলে অকণ পৰিয়ালৰ কথা মই ৰাইজক জনাব বিচাৰিছোঁ নিশ্চিতভাৱে আমি মোৰ পিতৃ 2 বছৰ হৈছে তেখেতে দেহাৱসান হৈছে খুব কম বয়সতে 61 বছৰ বয়সত আৰু এতিয়া পৰিয়ালত মোৰ জ্যেষ্ঠ ভাতৃ আছে আৰু মা আছে দেউতা অইল ইণ্ডিয়া লিমিটেডৰ এজন ঠিকাদাৰ আছিলে পৰিয়াল সূত্ৰে কামটো এতিয়া মায়ে চাই আছে আৰু জ্যেষ্ঠ ভাতৃ দুলীয়াজান মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰবক্তা গতিকে আমি তিনিজনে এতিয়া পৰিয়ালত আমি আছোঁ সুখেৰে আছোঁ পিতৃ বিয়োগৰ পিছত আচলতে পৰিয়ালটো মায়ে গোটেইখিনি চোৱা চিতা কৰিছে আগবাঢ়ি গৈ আছোঁ আৰু সৰুৰ পৰা মাৰ তত্ত্বাৱধানতে আমি ডাঙৰ দীঘল হৈছোঁ গতিকে মাৰ কথা বতৰা মতে বা মায়ে যিখিনি শিকাইছে তেনেকৈ সদায় আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ আমি দুইজনে এতিয়া যে আচল আপুনি যে আজি সাধাৰণ সম্পাদক সেই মুহূৰ্তত মাক হিচাপে এনে সাধাৰণ ৰাইজৰ এটা বেলেগ ধৰণৰ অনুভৱ হ'ব কিন্তু মাক হিচাপে এটা ক'ৰবাত নহয় ক'ৰবাত অকণমান ভয় থাকিব আগতে যেনেকৈ ঘৰৰ ল'ৰা ঘৰতে দেখা পাইছিলে এতিয়া তেওঁ জানো ঘৰৰ ল'ৰা ঘৰত দেখা পাব এতিয়া এই যদি গুৱাহাটীত থাকিব এই ক'ৰবাত থাকিব ব্যস্ত হৈ থাকিব গতিকে তেনে ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা কৈছিলে নেকি যে যাবি জানো বা এনেধৰণৰ বাধা আহিছিল নেকি নিশ্চিতভাৱে মাক যিহেতু নিজৰ সন্তানৰ কাৰণে এটা আৱেগ থাকে বা এটা মৰম থাকে এইটো বেলেগ কোনেও আচলতে অনুভৱ কৰিব নোৱাৰে এইটো পুত্ৰ আৰু মাতৃৰ মাজৰ যিটো আৱেগ বা সম্পৰ্ক সেইটো কোনেও বেলেগে অনুভৱ কৰিব নোৱাৰে আৰু লাহে লাহে আচলতে মাহঁতৰ পৰিয়ালতো ছাত্ৰ সন্থাৰ লগত জড়িত বহুত মানুহ আছিল মাৰ নিজৰ ভায়েক তেনেকৈ ছাত্ৰ সন্থাৰ লগত জড়িত গতিকে পৰিৱেশটোৰ লগত খাপ খাবলৈ ইমান কঠিন হোৱা নাছিল আৰু সদায় মায়ে উৎসাহে দি আহিছে গোটেই প্ৰক্ৰিয়াটোত আৰু ইয়াৰ লগে লগে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ দুবাৰকৈ সাধাৰণ সম্পাদক যেতিয়া আছিলোঁ তেতিয়াও ঘৰত খুব কম সময় আছিলোঁ ইয়াৰ লগে লগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা দীঘলীয়া পৰিক্ৰমা বিশ্ববিদ্যালয়ত অতিবাহিত কৰিছোঁ গতিকে ঘৰখনৰ লগত আচলতে বস্তুটো এডজাষ্ট হৈছে বিশ্ববিদ্যালয়ৰ হোষ্টেলত 7টা বছৰ পাৰ কৰিছোঁ তাৰপিছত জিলা ছাত্ৰ সন্থাৰ দায়িত্ব লৈছোঁ তেতিয়াও ঘৰৰ পৰা আঁতৰি থাকি কাম কাজ কৰিছোঁ গতিকে এতিয়া এটা এডজাষ্ট কৰিব পৰা এটা মায়ে এডজাষ্ট কৰিব পৰা হৈছে তথাপিও যিটো আৱেগ যিটো সম্পৰ্ক সেই সম্পৰ্কটো কেতিয়াও নাথাকে সদায় ফোন কৰি খবৰ খাতি লয় ফোন কৰে 3-4 বাৰলৈকে দিনটোত ফোন কৰে খোৱা বোৱাৰ সময়ত ফোন কৰে ৰাতিপুৱা উঠাৰ সময়ত দুপৰীয়া ভাত খোৱা ৰাতি ভাত খোৱা হোৱাৰ সময়ত 4 বাৰমান দিনটোত ফোন কৰি খবৰ খাতি লয় ভাল লাগে এইখিনি আচলতে সম্পৰ্কখিনি যিটো আৱেগ বা মাৰ ফোনটো অহাৰ লগে লগে মায়ে যিটো খবৰ লৈছে আমি খবৰ নোলোৱাকৈ মায়ে যিটো আগতীয়াকৈ খবৰ লয় গতিকে সেইটো মনত খুব ভাল লাগে যে মায়ে খবৰ নল'লে দিনটোত কিবা এটা নাই হোৱা নিচিনা লাগে সেইটো হয় আৰু আমিও তেওঁক এই অনুষ্ঠানৰ জৰিয়তে কৈছোঁ তেওঁ চিন্তা কৰিব নালাগে যথেষ্ট ভালকৈ ডাঙৰ দীঘল কৰিছে আৰু সেইকাৰণে এনেধৰণৰ গুৰু দায়িত্বও তেওঁ পাইছে আৰু গতিকে আমিও কওঁ যে সকলো আছে এতিয়া তেওঁৰ লগতো পৰিয়ালটো আছে আৰু ছাপোৰ্ট থাকিব ঘৰৰ যেতিয়া তেনেহ'লে কোনো কামতে বাধা নাথাকে আৰু ধুনীয়াকৈ আগবাঢ়ি যাব আপুনি হোষ্টেলৰ কথা ক'লে ন মই আচলতে কথাৰ প্ৰসংগত কথা আহি আছে মই মোৰ স্ক্ৰিপ্টৰ প্ৰশ্নলৈকে যোৱাৰ আগতে মোৰ বহুত কথাৰ মাজত আহিছে অলপ হোষ্টেলৰ কথা কওঁ সৰুকালটো কেনেকৈ গ'ল আৰু এইখিনি সময়ত অকণমান হোষ্টেলটো অলপ দৰ্শকসকলক জনাওঁ 7টা বছৰ হোষ্টেলত পাৰ কৰিছে হোষ্টেল লাইফটো কিন্তু বহুত ধুনীয়া তিতা মিঠা বহু অভিজ্ঞতা কেনেধৰণৰ অভিজ্ঞতা কিবা এটা আমি আমাৰ দৰ্শকসকলক জনাব পাৰিমনে নিশ্চিতভাৱে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যেতিয়া আমাৰ মাষ্টাৰ ডিগ্ৰী কৰিবলৈ আহিলোঁ তেতিয়া আমি হোষ্টেলত আছিলোঁ আৰু আমাৰ বিশ্ববিদ্যালয় কেম্পাছৰ ভিতৰত হোষ্টেল আছিল মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাস এই হোষ্টেলটোত আমি 2টা মাষ্টাৰ ডিগ্ৰী মই তাতে কটাইছোঁ হোষ্টেলৰ পৰিৱেশটো আচলতে সুকীয়া হোষ্টেলৰ যিবিলাক লগৰ থাকে বা যিবিলাকৰ সৈতে আমি দিনটো পাৰ কৰোঁ সৰহ সময় হোষ্টেলতে পাৰ কৰোঁ আৰু হোষ্টেল চেণ্টি বুলি এটা বস্তু থাকে সেই সময়ত ডিপাৰ্টমেণ্ট চেণ্টি বুলি এটা বস্তু থাকে হোষ্টেল চেণ্টি বুলি এটা বস্তু থাকে বিশ্ববিদ্যালয়ৰ ইলেকশ্যনৰ পৰা আৰম্ভ কৰি মফি হোষ্টেলৰ এটা চেণ্টি তাত অন্যান্য বহু হোষ্টেল থাকে তাৰ মাজত নিজৰ হোষ্টেলটো কেনেকৈ শ্ৰেষ্ঠ হোষ্টেল হিচাপে গঢ়ি তুলিব পাৰি আমাৰ হোষ্টেলটো কেনেকৈ সকলোৱে চিনি পায় আমাৰ হোষ্টেলটোৰ জৰিয়তে কি কাম বিশ্ববিদ্যালয়খনত কৰিব পাৰিছিল তাৰ এটা প্ৰতিযোগিতা বিশ্ববিদ্যালয়ত চলে ডিপাৰ্টমেণ্টতকৈ হোষ্টেলৰ প্ৰতিযোগিতাটো বেছি চলে গতিকে হোষ্টেল চেণ্টি এতিয়াও আছে আচলতে হোষ্টেলৰ জুনিয়ৰবিলাকে দেখাৰ লগে লগে ছিনিয়ৰ এজন আহিছে মফি চেণ্টি এটা আহি যায় মফিত থকা নেকি তাৰ পৰা কথা বতৰা আৰম্ভ হয় গতিকে হোষ্টেল জীৱনটো আচলতে
যি উপভোগ কৰিব পাৰিছে সিয়ে আচলতে গম পাব যে হোষ্টেল জীৱনটো কেনেকুৱা এটা খুব মধুৰ সময় উৰেটো নিশা গান বাজনা কৰি উৰেটো নিশা আড্ডা মাৰি পাৰ কৰা এটা সময় আছিলে বিভিন্ন কথা বতৰা তাত হয় বিভিন্ন চিন্তা পৰিকল্পনা সদৌ-অসম ছাত্ৰ সন্থা আমাৰ মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসটো আমাৰ সদৌ-অসম ছাত্ৰ সন্থাৰ দ্বিতীয় কাৰ্যালয় আছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আমি যেতিয়া পঢ়ি আছিলোঁ তাত ছাত্ৰ সন্থাটো কেনেকৈ আগুৱাই লৈ যাম সেই গোটেই কথা বতৰাখিনি মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসত আলোচনা কৰা হৈছিলে আৰু আগৰ যিগৰাকী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াও মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসৰ আৱাসী হয় ময়ো মফিজুদ্দিন আহমদ হাজৰিকা ছাত্ৰ নিবাসৰ আৱাসী গতিকে আমাৰ ছাত্ৰ সন্থাৰ গোটেই পৰিকল্পনা সেই হোষ্টেলটোৰ জৰিয়তে হৈছিলে তাত আমাৰ সৰহসংখ্যক ছাত্ৰ সন্থাৰ কৰ্মী সেই হোষ্টেলটোত আছিলে আৰু সেই হোষ্টেলত সোমোৱাৰ লগে লগে স্বাভাৱিকতে ছাত্ৰ সন্থাৰ এজন কৰ্মী হৈ পৰে তাত এজন যোদ্ধা হৈ পৰে আৰু তাতে বিভিন্ন পৰিকল্পনা লৈ পৰৱৰ্তী সময়ত সেইবিলাক আকাৰ ৰূপ প্ৰদান কৰিছোঁ আৰু বিশ্ববিদ্যালয়তো আমি বহু কাম কাজ কৰিছোঁ সেই হোষ্টেলৰ যোগেদি গতিকে হোষ্টেলৰ যিটো স্মৃতি সেই স্মৃতি আচলতে বহু পুৰণা আৰু সেই স্মৃতি সদায় যুগমীয়া হৈ থাকিব আমাৰ কাৰণে খেলা ধূলাৰ কথা কওকচোন হোষ্টেলত কি খেলিছিলে খেলত কিহত ৰাপ আছিলে আপোনাৰ আমি খেলা ধূলা আমি সৰুতেহে মই খেলা ধূলাত বেছিকৈ ৰাপ আছিলোঁ আমি ক্ৰিকেট খেলি খুব ভাল পাইছিলোঁ ক্ৰিকেট হয় ঘৰৰ পৰা তেতিয়া পলাই আমি ক্ৰিকেট খেলিবলৈ গৈছিলোঁ মেট্ৰিক পৰীক্ষা দিয়াৰ আগমুহূৰ্ততো আমি আগদিনাখনলৈকে ক্ৰিকেট খেলিবলৈ ঘৰৰ পৰা পলাই গৈছিলোঁ তেতিয়া ঘৰত খুব হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু বিশ্ববিদ্যালয় অহাৰ পিছত কিন্তু আমি ইভেণ্টবিলাক খেলাতকৈ ইভেণ্টবিলাক পতাতহে বেছি গুৰুত্ব দিছিলোঁ তেতিয়া আমি ভলীবল পাতোঁ ক্ৰিকেট খেল পাতোঁ অন্যান্য বহু খেল পাতোঁ আমাৰ হোষ্টেলৰ বেনাৰত তাত সকলোৱে আহি অংশগ্ৰহণ কৰে তেতিয়া আমি আচলতে উদ্যোক্তা হৈ পৰিলোঁ তাত খেলিবলৈ সময় পোৱা নাছিলোঁ আমি উদ্যোক্তা হৈ বিভিন্ন বিভাগবিলাক বিভিন্ন হোষ্টেলবিলাকৰ মাজত খেল আয়োজন কৰোঁ তেনেকৈ পাৰ কৰিছোঁ গতিকে যিসকলে চাই আছে হোষ্টেলত আপোনাৰ লগত একেলগে পঢ়িছিলে নিশ্চয় তেওঁলোকেও কিছু পুৰণা স্মৃতি ৰোমন্থন কৰিব আৰু হোষ্টেলৰ কেণ্টিনখনো বহুত ফেমাছ হয় আপোনালোকৰ এটা দিন পায় য'ত মাংস ভাতেৰে খোৱা হয় এটা দিন পায় নিৰামিষ হয় সেই এটা দিন যে আমিষ হয় সেইদিনাখনৰ এটা হোষ্টেলৰ পৰিৱেশ বেলেগ হয় কিন্তু তেনেকুৱা কিবা স্মৃতি আছেনে হোষ্টেলত সকলোৱে জানে যে খানা খুব বেয়া আমি প্ৰথম যেতিয়া হোষ্টেলত সোমাইছোঁ তেতিয়া প্ৰথম দিনা পাকঘৰলৈ যেতিয়া গৈছোঁ তেতিয়া দেখিছোঁ যে 3 বাল্টিং পানী জাতিলাও 2টা আলু কেইটামান চব্জি বনাইছে আচলতে তেতিয়া মনত খুব দুখ লাগিছিলে কেনেকৈ আমি ইয়াত পাৰ কৰিম আৰু দাইল যদি আপুনি চাই তেতিয়া দাইলতটো দাইল বিচাৰি নাপায় পানীৰে ভৰ হৈ থাকে তাৰপিছত আচলতে পৰিৱেশটো লগত যেতিয়া এডজাষ্ট হোৱা হয় তাৰপিছত খানাৰ কথাটো নাহে তাত কোঁৱৰদা বুলি এজন ব্যক্তি আছে আমি কোঁৱৰদাক সদায় আমি পিতৃস্বৰূপে ভাবোঁ কাৰণ আজি যুগ ধৰি মফিজুদ্দিন আহমদ হাজৰিকা যিমানবিলাকে বাস কৰিছে তেওঁলোকক বনাই খুৱাই আহিছে গতিকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কোঁৱৰদাৰ হাতেৰে ভাত খাওঁ পিছত এইবিলাক অভিযোগ নাথাকেগৈ আচলতে ভাল লাগিলে দেই এইখিনি কথা এতিয়া মই আন এটা প্ৰশ্নলৈ আহিছোঁ আপুনি ছ'চিয়েল আৰু মাছ কমত আপুনি এম এ কৰিছে নহয় জানো তো এই দুটাটো এটা বহুত টাফ পঢ়িবলগীয়া বিষয় মাছ কমো বহুত দীঘলীয়া আৰু ছ'চিয়েলতো বহুত পঢ়িবলগীয়া হয় কিন্তু তাৰ মাজতে আপুনি বিভিন্ন আন্দোলন বা বিভিন্ন প্ৰতিবাদৰ দৰে ব্যস্ততাৰ মাজতে আপুনি সামাজিক কামৰ লগতো জড়িত গতিকে পঢ়া আৰু এই সামাজিক কাম এই দুটা কেনেকৈ আপুনি বেলেঞ্চ কৰিছিলে নিশ্চিতভাৱে মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ ইকনমিক্সত দুলীয়াজান মহাবিদ্যালয়ৰ পৰা তাৰ পৰৱৰ্তী পৰ্যায়ত মাষ্টাৰ ইন ছ'চিয়েল ৱৰ্ক MSW কৰিবৰ কাৰণে ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ আহিলোঁ 2013 চনত MSW আমাৰ 2 বছৰীয়া পাঠ্যক্ৰম আছিল মাষ্টাৰ ডিগ্ৰী তেতিয়াৰ পৰা সদৌ-অসম ছাত্ৰ সন্থাৰ মজিয়াৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত তাৰ আগতো জড়িত বিশ্ববিদ্যালয় পৰ্যায়ত আমি বিভিন্ন কাম কাজ কৰোঁ সেই সময়ত এখন ডাঙৰ আমি বিহু কৰ্মশালা পাতোঁ আৰু বিহুৰ ছুটীলৈ ঘৰলৈ যোৱাৰ আগমুহূৰ্তত আমাৰ এখন ডাঙৰ বিহু মেলা আমি তাত আয়োজন কৰোঁ বিশ্ববিদ্যালয় বাকৰিত সেইখন আয়োজন কৰি আমি ঘৰে ঘৰে গৈ অন্যান্য বিহু অনুষ্ঠানত যোগাযোগ হওঁ আৰু MSW পঢ়ি থকাৰ সময়তে মই সদৌ-অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিলৈ আহিছোঁ সেই সময়ত 2015 চনত MSW শেষ হোৱাৰ আগে আমি কেন্দ্ৰীয় সমিতিলৈ আহিছোঁ দুৰ্দয় অধিৱেশনত আচলতে এটা দুইটা বেলেঞ্চ কৰি চলিব পাৰি কাৰণ হোষ্টেলত আমি বন্ধু সকলো একলগ হৈ আমি আমাৰ পঢ়া শুনাবিলাক কৰোঁ আমি সেই সময়ত যদি 5টা চেপ্টাৰ থাকে 5জনে 5টা চেপ্টাৰ পঢ়ি ইজনে সিজনক বুজাই মেলি সহজ হৈ যায় আমাৰ কাৰণে আৰু তেনেকৈ আমি পৰীক্ষাত অৱতীৰ্ণ হওঁ দিনত বেছি পঢ়িছিল নে ৰাতি মতে ৰাতিয়ে বেছি পঢ়িছিল হোষ্টেলতো সেইটো আছে সদায় সকলো শুই যোৱাৰ পিছত চবে নিজৰ পঢ়াত ব্যস্ত হয় আৰু সব একেলগে থকাৰ সময়ত তাত সদায় উৎপাত হয় আড্ডা হয় আৰু সব যেতিয়া শুৱে তাৰপিছতে পঢ়া শুনাৰ পৰিৱেশটো আৰম্ভ হয় আকৌ MSW শেষ হোৱাৰ পিছত মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমৰ মাষ্টাৰ ডিগ্ৰী আৰম্ভ কৰিলোঁ সেই সময়ত কিন্তু আমাৰ অভিযোগ আছিল যে ক্লাছলৈ আমি খুব কম গৈছিলোঁ ক্লাছলৈ কমকৈ যোৱাৰ খুব অভিযোগ আছিল আমাৰ সেই সময়ত তথাপিও সব ফালৰ পৰা মিলাইছিলোঁ আৰু জিলা ছাত্ৰ সন্থাৰ দায়িত্ব লৈছিলোঁ সেই সময়ত সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ মাছ কমিউনিকেশ্যন পঢ়ি থাকোঁতে গতিকে আটাইকেইটা মিলাই মেলি শিক্ষকৰ পৰা গালি খাইছিলোঁ খুব কম ক্লাছলৈ গৈছিলোঁ
বন্ধু বান্ধৱে সেই সময়ত নোটছ দি পেলাই সহায় কৰিছিলে নোযোৱাখিনি বা আকৌ আমাৰ যিসকল শিক্ষাগুৰু আছিলে আমি খুব মানে বন্ধুত্বপূৰ্ণভাৱে তেওঁলোকৰ লগত আছিলোঁ আমাৰ যিসকল শিক্ষাগুৰু তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকৰ কেবিনত গৈ আকৌ কথা বতৰাবিলাক বুজি লৈছিলোঁ কেনেকৈ পঢ়িব লাগিব কি কথা সেইবিলাক গৈ আকৌ আওৰাইছিলোঁ হোষ্টেলত তেনেকৈ দুইটা মিলাই মিলি আগবাঢ়িছিলোঁ আৰু যদি কওঁ পঢ়াৰ সময়ত কিন্তু 60% সময় সদৌ অসম ছাত্ৰ সন্থাতে দিছিলোঁ 40% সময়হে পঢ়া শুনাত দিছিলোঁ তথাপি দুইটা বেলেঞ্চ কৰি আগবঢ়াই লৈ গৈছিলোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াখনত থাকিলে কিছুমান কথা আচলতে অধ্যয়ন নকৰাকৈ জানিব পাৰি তাত বিভিন্ন ব্যক্তিৰ লগত বিভিন্ন সমাজৰ লগত যেতিয়া জড়িত হৈ থকা যায় আমাৰ পঢ়াটো আচলতে এটা ইজিহে হৈ যায় বুলি মই ভাবোঁ গোটেই বস্তু মই যেতিয়া স্ক্ৰিপ্টখন লিখিছিলোঁ তেতিয়া বিভিন্নজনৰ লগত মই আলোচনা কৰিছিলোঁ আৰু এই প্ৰশ্নটো মোক সুধিব দিছিলে যে কলেজত থকা সময়ত ইউনিভাৰ্চিটিৰ সময়ত এনি টাইম মিটিং বা এনেধৰণৰ কামতে আচলত থাকে কিন্তু পৰীক্ষাৰ সময়ত আকৌ ভাল মাৰ্কছ পায় এই ঘটনাটো কেনেকৈ হয় সুধিব দিছিলে গতিকে এতিয়া বুজি পালোঁ যে পঢ়া আৰু এইটো আচলতে একেটা হেৰিতে মিলাই লোৱা হৈছিলে